নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি নতুন ভেকেন্সি যিমান আহিছে মই দেখুৱাই আছো ডিটেইলছ আজি প্ৰথম যেটো পোষ্ট আহিছে হেতু ফ্লিপকাৰ্ট কোম্পানীৰ পৰা আহিছে হেতু লোকেশন হ'ব পলাশবাৰী আসাম পোষ্ট আহিছে অপাৰেশন এক্সিকিউটিভ কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ফিল্ডৰ আৰু যদি ৰিলেভেন্ট এক্সপেৰিয়েন্স আছে তেতিয়া হলে এপ্লাই কৰিব পাৰে লজিষ্টিকত আৰু যদি এমবিএ কৰা আছে কাৰোবাৰ তেতিয়া হলে তেওঁলোকক আগতে প্ৰেফাৰেন্স দিব আৰু ফ্ৰেছাৰ্স ক্যান অলসো এপ্লাই বুলি দিয়া আছে যদি এক্সপেৰিয়েন্স নাই যদি ফ্ৰেছাৰ হয় তেতিয়া হলে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিব কাৰণে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব 2 নম্বৰতে আপোনালোকৰ আহিছে ৰেঞ্জ ইন ইকো হোটেল খটখটি কাৰ্বি আংলং আসাম ইয়াতে পোষ্ট আহিছে হাউসকিপিং ক্যান্ডিডেটৰ পোষ্ট হয় 3টা পোষ্ট আছে আৰু ফুড এন্ড বেভারেজ সার্ভিসৰ কাৰণে 3টা পোষ্ট আছে এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ হাউসকিপিংৰ কাৰণে ক্লাস 10 বা 12 পাস কৰা হলে হ'ব আৰু ফুড এন্ড বেভারেজৰ কাৰণে হোটেল ম্যানেজমেন্ট কৰা লাগিব এটো মেইল হয় এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু ইমিডিয়েট জয়েন জুনে কৰিব পাৰিব তেওঁলোকক প্ৰেফাৰেন্স দিব এটো হল 2 নম্বৰ পোষ্ট 3 নম্বৰ পোষ্ট আপোনালোকৰ ভোগী কনজিউমাৰ Products Private Limited over is a post is a graphic designer skill lagibo ekhini apnalokor Illustrator Photoshop Premiere Pro skill animation ekhini lagibo aru fresher aru jar somahar experience ase taloko paribo fresher o paribo so yate apply kori lobo salary apnalokor 12000 to 15000 er bhitor hobo aru job location apnalokor bylaw number 9 house number 36 Jew Road Tiniali Guwahati hobo etu talok mail di ase email tu biodata পঠিয়াই দিব এখিনিতে মই আৰু এটা কথা কৈ থওঁ আপোনালোকে যি সকলে গুগল ফৰ্মখন ফিল আপ কৰিছিলে তেওঁলোকৰ কিছুমানৰ মই বায়োডাটাখিনি যিখিনি যাৰ ফৰ্মেটটো ঠিকে আছে তেওঁলোকৰ অলৰেডি মই চেনেলৰ পৰা এপ্লাই কৰি দিছো কিছুমান পোষ্টত তো তেওঁলোকৰ তাত হয়তো কল যাব পাৰে কোম্পানী ফালৰ পৰা শৰ্ট লিষ্ট কৰিলে গতিকে আপোনালোকে কলটো এটেন্ড কৰিব আৰু জবটো এপ্লাই কৰাৰ কথা কৈদিলে আপোনালোকে এপ্লাই কৰা বুলিয়ে ক'ব আৰু যি সকলে নতুনকৈ আহিছে ভিডিওটো জুনে গুগল ফৰ্মখন ফিল আপ কৰা নাই সেই ভিডিওটো দিয়া আছে মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে ফৰ্মখন ফিল আপ কৰি ল'ব ভিডিওটো চাই কিনে আপোনালোকৰ বায়োডাটাখন মই চেনেলটোৰ জৰিয়তে এপ্লাই কৰি দিম কিবা যদি পোষ্ট ওলাই লোকেশন আপোনালোকৰ নিজৰ যেটো প্ৰিফাৰ্ড লোকেশন চুজ কৰিব পিছৰ পোষ্ট আহিছে আপোনালোকৰ U1 এডুকেটিভ LLP পোষ্ট আহিছে ট্ৰেইনাৰ এগ্ৰিকালচাৰ কোৱালিফিকেশন লাগিব বিএসসি কৰা হ'ব লাগিব এগ্ৰিকালচাৰত বা এমএসসি বটানিক হলো হ'ব বা বিটেক যদি এগ্ৰিকালচাৰাল ইঞ্জিনিয়াৰিংত কৰা আছে হ'ব লোকেশন হ'ব তামলপুৰ উদালগুৰি কোকৰাঝাৰ 3টা লোকেশন আছে এটো মেইল হয় এই মেইলটো বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্ট আপোনালোকৰ helektravel.com ৰ পৰা আহিছে পোষ্ট আহিছে ট্ৰেভেল কনসালটেন্ট লোকেশন হ'ব আপাৰ আসাম শিৱসাগৰ আসাম কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু এইখিনি কিছুমান দুই এটা আপোনালোকৰ স্কিল বিচাৰিছে আপোনালোকে পইণ্ট বিলাক পঢ়ি যাব এইখিনি যদি আপোনালোকে কৰিব পাৰে কনফিডেন্স যদি আছে তেতিয়া হলে এপ্লাই কৰি ল'ব ইয়াতে চাই যাব কম্পিটিটিভ স্যালাৰি আৰু পাৰফৰম্যান্স বেস ইনসেন্টিভ দিয়া হ'ব আৰু কিবা কিবি পাৰ্কস আছে আপোনালোকৰ ফ্লেক্সিবল ওয়াৰ্কিং আৱাৰ্স চাই যাব ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচাৰা নাই গতিকে ফ্ৰেছাৰ যদি হয় কোনোবা এপ্লাই কৰিব পাৰে এইটো মেইলত বায়োডাটা পঠিয়াই দিব এপ্লাই কৰি ল'ব আপোনালোকে নিজৰ বায়োডাটাখনত ফটো লগাই ল'ব সকলোৱে যাৰ ফটো নাই পিছৰ পোষ্ট হৈছে কেলকম সিস্টেমৰ পৰা ৰোল হৈছে আপোনালোকৰ কাস্টমাৰ আউটৰিচ স্পেশালিষ্ট ডেস্ক জব হয়টো লোকেশন হ'ব পানবজাৰ গুৱাহাটী স্যালাৰি 15000 to 25000 হ'ব প্ৰফিচিয়েন্সি হ'ব লাগিব এমএছ এক্সেল জানিব লাগিব আৰু আপোনালোকৰ জব হ'ব কল প্ৰসপেক্টস আপডেটেড ৰেকৰ্ডস এন্ড কোঅৰ্ডিনেট উইথ আৱাৰ টিম এইখিনি কাম আপোনালোকৰ কৰিব লাগিব ৰেসপন্সিবিলিটি থাকিব আৰু নো এক্সপেৰিয়েন্স নেসেসাৰি বুলি দিয়া আছে ফ্ৰেছাৰৰ কাৰণে এটো 15000 to 25000 এৰ বহুত ডাঙৰ মানে ভাল এমাউন্ট হয় গতিকে এপ্লাই কৰি ল'ব যি সকলে ভিডিওটো চাই আছে এপ্লাই কৰিব সোনকালে আৰু এটো মেইল হয় আৰু এটো মোবাইল নম্বৰ হয় কোনোবা জব যদি ভেৰিফাই কৰিব বিচাৰে মোবাইল নম্বৰটো কন্টাক্ট কৰি ভেৰিফাই কৰি ল'ব তাৰ পিছত এপ্লাই কৰিব বিচাৰিলে কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ জয়নিল টিভিএছ সাংসাৰীৰ পৰা আহিছে এই দুটা পোষ্টৰ কাৰণে মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আৰু স্যালাৰি আপোনালোকৰ ভালে হ'ব ৰিসেপশনিষ্ট কাম কম্পিউটাৰ অপাৰেটৰ প্ৰথম পোষ্ট এইটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু কম্পিউটাৰ জানিব লাগিব 2 নম্বৰটো সেলছ এক্সিকিউটিভৰ পোষ্ট হয় ক্লাস 12 পাস কৰা হলেও হৈ যাব লাগে এপ্লাই কৰিব বিচাৰিলে ইমেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্ট আপোনালোকৰ ইংলিশ মিডিয়াম স্কুল এখনৰ পৰা আহিছে ইয়াতে আপোনালোকৰ লোকেশন হ'ব মালিগাঁও আৰু ম্যাথমেটিক্স আৰু ইংলিশৰ কাৰণে
টিচাৰ লাগে পোষ্ট মানে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব স্যালাৰি নেগোচিয়েবল হ'ব মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ অক্ষৰ ফাউণ্ডেশ্যনৰ পৰা আহিছে 1 নম্বৰ পোষ্টটো হ'ব আপোনালোকৰ লোকেশ্যন যোৰহাট আৰু পোষ্ট আহিছে জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ 2 নম্বৰটো আহিছে নলবাৰী পোষ্ট আহিছে জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ পিছৰটো অক্ষৰ কোঅৰ্ডিনেটৰ 3 নম্বৰৰ লোকেশ্যনটো হ'ব শিৱসাগৰ পোষ্ট আহিছে অক্ষৰ কোঅৰ্ডিনেটৰ পোষ্ট ইয়াতে দুটা পইণ্ট দিয়া আছে চাইলক ফৰ অল পজিশন এক্সপেৰিয়েন্স ইজ ইন ৰিলেভেন্ট ফিল্ড ইজ মেন্ডেটৰী বুলি দিয়া আছে এক্সপেৰিয়েন্স থকা হ'ব লাগিব লাগিলে 2 মাহ হওক 3 মাহ হওক 6 মাহ হওক এক্সপেৰিয়েন্স থাকিব লাগিব আৰু জুনিয়ৰ ছ'চিয়েল ৱৰ্কাৰ যিটো পোষ্ট আছে হেতুৰ কাৰণে গ্ৰেজুৱেশ্যন কৰাৰ লগতে ফ্ৰেছাৰো এপ্লাই কৰিব পাৰে ইয়াতে দিয়া আছে সো এইটা পোষ্টত কেনেকৈ এপ্লাই কৰিব এইটা পোষ্টৰ কাৰণে মই ভিডিওৰ ডেসক্ৰিপচনত এডভাৰটাইজমেন্ট লিংকটো দি দিম তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাতে এপ্লাই কৰা বাটন থাকিব তাতে আপোনালোকে এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ প্ৰগ্ৰাম অফিচাৰ পোষ্ট হয় এইটো এটা গুৱাহাটীৰ অৰ্গেনাইজেশ্যন এটাৰ পৰা আহিছে ছাত্ৰীবাৰী হয় লোকেশ্যন মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু এক্সপেৰিয়েন্স আৰু ৰেছপন্সিবিলিটিজ খিনি পইণ্ট ৱাইজ আপোনালোকে এটা এটাকে পঢ়ি চাব ইয়াতে দিয়া আছে এইখিনি পঢ়ি যাব আৰু এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট 25 মে হ'ব আৰু এইটো তলত মেইল দিয়া আছে এপ্লাই কৰি ল'ব সো আজি ভেকেন্সি এইখিনিয়ে আছিলে ভিডিওটো ভালদৰে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ